Hello everyone, আজি আমি পঢ়িব গৈ আছোঁ nomenclature of coordination compounds. ইয়াত প্ৰথমতে আহিব formulas of mononuclear coordination entities. এতিয়া coordination entities কি হয় তোমালোকে গম পাইছা ইতিমধ্যে। ইয়াত চোৱা ব্ৰেকেটৰ ভিতৰত যিটো আছে ন এইটো এটা coordination entity হয় ঠিক আছে। এতিয়া আমি coordination compounds বিলাক এই coordination entity বিলাক কেনেকৈ লিখোঁ এই ফৰ্মুলাছবিলাক লিখিবৰ কাৰণে কিছুমান পাৰ্টিকুলাৰ ৰুল আছে। সেই ৰুলকেইটা হ'ল প্ৰথমতে চোৱা দ্য চেণ্ট্ৰেল এটম ইজ লিষ্টেড ফাৰ্ষ্ট। ঠিক এইদৰে দ্য চেণ্ট্ৰেল এটম হয় এইটো চেণ্ট্ৰেল এটম, তো ইয়াক প্ৰথমতে লিখা গৈছে। আৰু যিখিনি লিগেণ্ডছ আছে ন ইয়াতে যিখিনি লিগেণ্ডছ মানে কি গম পাইছা তোমালোকে এইবোৰ এমনিয়া ৱাটাৰ এইবোৰ এই যিখিনি লিগেণ্ডছ লিখা যায় ন সেই লিগেণ্ডছখিনি তোমাক এলফাবেটিকেল অৰ্ডাৰ লিখা যায় হ'ল। এতিয়া এটা কথা চোৱা আমি কোঅৰ্ডিনেশ্যন কম্পাউণ্ডত যেতিয়া লিগেণ্ডছবিলাকৰ নাম দিওঁ ন ইয়াক আমি এমনিয়া বুলি কওঁ এনেই, ইয়াক ৱাটাৰ মলিকিউল বুলি কওঁ হয়। কিন্তু ইয়াৰ লেংগুৱেজত কোঅৰ্ডিনেশ্যন কম্পাউণ্ডত যিটো আমি লেংগুৱেজ ইউজ কৰিম তাত আমি ইয়াত এমনিয়া বুলি নকওঁ, এইটো এমাইন হ'ব হ'ল। আৰু এইটো একোৱা হ'ব, গম পাইছা। মোৰ হাতত এখন লিষ্ট আছে এতিয়া, জাষ্ট এই লিষ্টখন চোৱা। ইয়াৰ মই ফটো তোমালোকক দি দিম বাৰু, কিন্তু তোমালোকে যদি স্ক্ৰীনশ্বটো মাৰিব বিচাৰিছা মাৰিব পাৰা। এইখিনি হৈ গ'ল তোমাৰ নিগেটিভ লিগেণ্ডছ, এইখিনি হৈ গ'ল তোমাৰ নিউট্ৰেল লিগেণ্ডছ। এতিয়া এমনিয়া হ'ল, এই এমনিয়াটোক তোমাৰ নামটো হৈ গ'ল এমাইন। ইয়াত এনেই আমি আগতে যেতিয়া এমাইন লিখিছিলোঁ NH2 থাকিলে তেতিয়া তাত আমি জাষ্ট এটাই ইয়াত তাত ইউজ কৰিছিলোঁ, কিন্তু ইয়াত দুটাইম আছে হ'ল। ইয়াক এমাইন বুলি ক'ব, ইয়াক একোৱা বুলি ক'ব হ'ল। এইটো ৱাটাৰ বুলি ক'ব নোৱাৰে। যেতিয়া তুমি নেমিং লিখিম ন এই মানে কমপ্লেক্সেছবিলাকৰ যেতিয়া নামবিলাক ক'ম সেই নামবিলাকত তুমি ইয়াক ৱাটাৰ বুলি লিখিব নোৱাৰা মানে নমেনক্লেচাৰত হ'ল। এইটো হৈ গ'ল নাইট্ৰছো ঠিক আছে। আৰু এইখিনি চাৰ্জ 000 বিকজ এইখিনি নিউট্ৰেল হয় ন এইকেইটা পজিটিভ লিগেণ্ডছ হয়। এতিয়া পজিটিভ লিগেণ্ডছ কৈ আছোঁ, এমাইন, একোৱা, নাইট্ৰছিল, কাৰ্বনিল, ফচফিন, তাৰপিছত 1,2 ইথেন ডাইএমাইন হ'ল। ইয়াত 1 পজিশ্যন এইটো ইয়াত এইটো এডাল আছে 1, 2, তো 1 পজিশ্যনত এমাইন আছে, 2 পজিশ্যনতো এমাইন আছে, তো 1, 2 ইথেন ডাইএমাইন, তো দুটা ডাইএমাইন আছে। এই নামবিলাকতো তোমালোকে ইতিমধ্যে গম পাইছে যে অৰ্গেনিক কম্পাউণ্ডছৰ ক্ষেত্ৰত নামবিলাক কেনেকৈ দিয়া যায় হ'ব। আৰু কাৰোবাক যদি অৰ্গেনিক কম্পাউণ্ডছৰ নমেনক্লেচাৰ লাগে তেতিয়াহ'লে জাষ্ট মোক মেছেজ এটা কৈ দিবা, মই সেইটোৰ ওপৰত এটা ছেপাৰেট ভিডিঅ' লাগিলে বনাই দিম, নমেনক্লেচাৰ অফ অৰ্গেনিক কম্পাউণ্ডছ হ'ল। এতিয়া নিগেটিভ লিগেণ্ডছ, আৰু এটা কথা মন কৰিবা হা, আমি যেতিয়া ইয়াৰ পিছত আমি তোমাৰ এই কম্পাউণ্ডটোতো এতিয়া জাষ্ট তোমাৰ ফৰ্মুলাটো আঁকিবলৈ শিকিছোঁ। এতিয়া ফৰ্মুলাটো কেনেকুৱা ধৰণৰ হয় সেইটোহে আমি শিকিছোঁ, কিন্তু ইয়াৰ নামটো কি হ'ব এইটো ইয়াৰ ইয়াৰ পাছতে আমি এইখিনি জানিম। তো সেইকাৰণে এই কেইটা কেলৈ লগাইছে, এইটো চাইনাইড হয় তোমালোকে গম পাইছা। চাইনাইড, ক্ল'ৰাইড, ব্ৰমাইড, আয়'ডাইড, কিন্তু চায়েনো, ক্লৰিডো, ব্ৰমিডো, ফ্ল'ৰিডো এইখিনি কিয় ইউজ কৰিছে তাৰো আমি ৰুলখিনি তোমাৰ দেখুওৱা যাব, সেইখিনি কেছ নাই। চ' কিন্তু মই ইয়াত এইটো কাৰণে ক'ব বিচাৰিছিলোঁ বিকজ ইয়াত যে ৱাটাৰটো ন সেইটো একোৱা বুলি কোৱা যায়, এমনিয়াটোক তোমাৰ এমাইন বুলি কোৱা যায় ঠিক আছে। আৰু যেতিয়া তুমি ইয়াত ফৰ্মুলাবিলাক লিখিবা ন ফৰ্মুলাবিলাক সেইকাৰণে এলফাবেটিকেল অৰ্ডাৰ লিখা যায়, এলফাবেটিকেল অৰ্ডাৰ, গম পাইছানে। তুমি এইটো এনেকুৱা ধৰণে লিখিব নোৱাৰা যে লাইক ক্ৰমিয়াম আছে, এই ভাবিছিলোঁ তো ইয়াতো ৱাটাৰ লাগি আছে, NH3 লাগি আছে, লাগি আছে তো হৈ যাব, যিকোনো ধৰণে লিখিব পাৰিম। এইটো একদম নহয়, এইটো ৰং হয়, ফৰ্মুলাটোৱে ৰং হয়। তুমি ৱাটাৰটো আগত লিখিব নোৱাৰা বিকজ এতিয়া একোৱা হ'ল, এমাইন হ'ল। এলফাবেটিকেল অৰ্ডাৰত কোনে আহিব, হে ঠিক আছে। এম আৰু কিউ ভিতৰত কোনটো আগত, এম আগত ন, বুজি পাইছা ন। এলফাবেটিকেল অৰ্ডাৰ মানে কি হয়, তো সেইকাৰণে এইটো ৰং হয়, এইটো ফৰ্মুলা ৰং হয়। তুমি যেনি তেনি তুমি এইটো দি দিব নোৱাৰা, গম পাইছানে। এলফাবেটিকেল অৰ্ডাৰহে তুমি দিব লাগিব, লাইক দিছ ঠিক আছে। ঠিক তেনেকৈ এইটোত চোৱা প্লেটিনাম আগত আছে, ছেকেণ্ডত এমনিয়া আছে। এমনিয়া মানে ইয়াত কি বুলি ক'ম, এমাইন বুলি ক'ম, এমাইন গ্ৰুপ বুলি ক'ম। এইটোত ক্লৰিডো হ'ল, চি হ'ল। এইটোৰ নাম কি হয়, ইয়াৰ লগত এইটোৰ নাম কি হয় তোমালোকে আগতে পাইছা, এইটো মিথাইল এমাইন বুলি নকয় জানো, মিথাইল এমাইন। এইটো চোৱা
এইটোত CH3 আছে, লগতে তোমাৰ NH2 এনেকৈ আছে। তো এইটোক মিথাইল এমাইন বুলি নকয় জানো? তো ইয়াত কি আহিব? M আহিব। চ' ACM বুজিলা? চ' এলফাবেটিকেল অৰ্ডাৰ লিখিছোঁ ইয়াৰ ভিতৰত। আৰু পাছত ক্লৰিনটোতো এইটো আছেই তোমাৰ, যিটো হেৰি পাৰ্টটো হয়, ইয়াৰ এনাইন পাৰ্টটো হয়, মানে আয়নাইজেবল কি কয়, প্ৰাইমেৰী হেৰি লিংকেজটো তোমাৰ, সেইটোতো ঠিক আছে। পিছৰ পইণ্টছবিলাকত ইমান তোমাৰ বিশেষকৈ বুজিবলগীয়া একো নাই, এইখিনি আমি লিখোঁতে দেখিয়ে গৈছা যে ইয়াত তোমাৰ পলিডেণ্টেল লিগেণ্ডৰ ক্ষেত্ৰতো তোমাৰ আল্টিমেটলি এলফাবেটিকেলি লিখিব লাগিব। হ'ল, দ্য ফৰ্মুলা ফৰ দ্য এণ্টায়াৰ কৰ্ডিনেশ্যন এণ্টিটি ৱেডাৰ চাৰ্জড অৰ নট ইজ এনক্ল'জ ইন স্কুৱেৰ ব্ৰেকেটছ ৱেন লিগেণ্ডছ আৰ পলিএটমিক। হ'ল, স্কুৱেৰ ব্ৰেকেটৰ ভিতৰতে দিয়া যায় আৰু চাৰ্জটো ওপৰত দিয়া যায়, সেইটো জানা। There should be no space between the ligands and the metal within a coordination sphere. তো স্পেচ দিব নালাগে, গম পাইছা? When the formula of a charged coordination entity is to be written without that of the counter ion. এতিয়া counter ion কোনবিলাক আছিল গম পাইছানে নাই? ইয়াত এই ক্লৰিনটো ন, ক্লৰিনটো গম পাইছানে? এই ক্লৰিনকেইটা, এইকেইটা তোমাৰ আয়নাইজেবল গ্ৰুপ আছিল নাই? এইকেইটা তোমাৰ কাউণ্টাৰ আয়ন হয়, কাউণ্টাৰ আয়ন হয়। তো ইয়াত সেইটোৱে কৈছে, মানে উইদাউট যেতিয়া কাউণ্টাৰ আয়ন, আৰু ইয়াত তোমাৰ কাউণ্টাৰ আয়নটো তোমাৰ মেনশ্যন কৰা নাই, ইয়াতো মেনশ্যন কৰা নাই। যদি কাউণ্টাৰ আয়নটো যদি তুমি মেনশ্যন নকৰা, তেতিয়াহ'লে ওপৰত ব্ৰেকেটৰ ওপৰত তোমাৰ চাৰ্জটো ইয়াত মেনশ্যন কৰিব লাগিব। হ'ল, ইয়াত সেইটো কথাই কোৱা গৈছে। The charge of the cations is balanced by the charge of the anions. Obviously, এইটো গম পাইছে, চাৰ্জটো তুমি বেলেঞ্চ কৰিবই লাগিব ইয়াত। এতিয়া যদি তুমি ইয়াত ক্লৰিন দুটা দি থৈ দিয়া, হ'ব জানো? কাৰণ ইয়াত ক্ৰমিয়ামত তোমাৰ দেখিবা 3+ থাকিব। তো 3+ থাকিলে ইয়াতো তুমি দুটা ক্লৰিন দিলে নহ'ব, সেইটোতো বেলেঞ্চ থাকিবই লাগিব। চ' ইয়াত সেইটো কথাই কৈছে। এতিয়া আহি যাওঁ তোমাৰ ইয়াৰ নমেনক্লেচাৰৰ ক্ষেত্ৰত, IUPAC নেমবিলাক, কৰ্ডিনেশ্যন কম্পাউণ্ডৰ IUPAC নেম। ইয়াত প্ৰথম ৰুলটো হ'ল দ্য কেটায়ন ইজ নেম ফৰ ফাৰ্ষ্ট ইন বোথ পজিটিভলি এণ্ড নিগেটিভলি চাৰ্জ কৰ্ডিনেশ্যন এণ্টিটিজ। সেই বস্তুটো তোমালোকে আগতেও জানা যে কৰ্ডিনেশ্যন কম্পাউণ্ডেই হওক বা যিকোনেই নহওক, আমি কেটায়নটোৰ নামটো আগতে কওঁ, ছ'ডিয়াম ক্লৰাইড বুলি কওঁ, ক্লৰাইড ছ'ডিয়াম বুলিতো নকওঁ। হ'ল, ছেকেণ্ড ৰুলটো হ'ল দ্য লিগেণ্ডছ আৰ নেমড ইন এন এলফাবেটিকেল অৰ্ডাৰ বিফ'ৰ দ্য নেম অফ দ্য চেণ্ট্ৰেল এটম। এতিয়া নেমিঙৰ ক্ষেত্ৰত আৰু এটা কথা হ'ল, এইটো ৰিচেণ্ট নিকেল আছে, কাৰ্বনিল আছে, ফৰ্মুলাটো লিখোঁতে আমি এনেকৈ লিখিছোঁ। হ'ল, কিন্তু যেতিয়া নাম লিখিম ন, সদায় প্ৰিফিক্সত সদায় ইয়াৰ যিটো লিগেণ্ড থাকে ন, এই লিগেণ্ডবিলাক যি থাকিব ইয়াৰ লগত, সেই লিগেণ্ডবিলাকৰ নামটো প্ৰথমতে লিখা যাব আৰু তাৰপিছত লাষ্টতহে সেই মেটেলটোৰ নাম লিখা যাব, মানে উল্টা হয়। এইটো হৈ গ'ল তোমাৰ ছাফিক্স, এইটো হৈ গ'ল প্ৰিফিক্সত থাকিব সদায় লিগেণ্ডবিলাকৰ নাম প্ৰথমতে লিখি লোৱা যাব, তাৰ পাছত একদম লাষ্টত তোমাৰ মেটেলটোৰ নাম লিখি লোৱা যাব। আৰু এই বস্তুটো কিয় হৈছে সেইটো এতিয়া দেখুৱাই দিম মই। আৰু যিখিনি লিগেণ্ডৰ নাম লিখা যাব ন, সেই নামখিনি সদায় এলফাবেটিকেল অৰ্ডাৰতহে লিখা যাব। ঠিক তেনেকৈ এই ক্ষেত্ৰত আমি যেনেকৈ প্ৰথমতে এলফাবেটিকেল অৰ্ডাৰতে লিখিছিলোঁ ন, ফৰ্মুলা, সেইটো ফৰ্মুলা বুলি কয় হা, এইটো ফৰ্মুলা অফ দ্য কৰ্ডিনেশ্যন কম্পাউণ্ড। ফৰ্মুলাটোক ঠিক যেনেকৈ আমি হেৰি লিখিছিলোঁ, এলফাবেটিকেল অৰ্ডাৰ লিখিছিলোঁ, তেনেকৈ নাম লিখোঁতেও সদায় এলফাবেটিকেল অৰ্ডাৰতহে নাম লিখা যাব। এতিয়া এটা কথা মন কৰিবা, ইয়াৰ নামটো কি হ'ব? তো ইয়াৰ ক্ষেত্ৰত এইটো তিনিটা আছে না, তো ট্ৰাই এমাইন তিনিটা আছে, ট্ৰাই একুৱা। ইয়াৰ ক্ষেত্ৰত এলফাবেটিকেল অৰ্ডাৰ মানে জাষ্ট এইখিনি কথাই কৈছে, লিগেণ্ডকেইটাৰ নামহে কৈ আছে। এই ট্ৰাই, বাই, টেট্ৰা এইখিনি চোৱাৰ প্ৰয়োজন নাই, এইখিনি এলফাবেটিকেল অৰ্ডাৰ নালাগে তুমি, এইখিনি এলফাবেট চোৱাৰে প্ৰয়োজন নাই কেইটা আছে। তোমালোকে যে চাব লাগিব লিগেণ্ডকেইটাৰ তোমাৰ এলফাবেটিকেল অৰ্ডাৰ। ইয়াত যদি বাই থাকিলহেঁতেন, বাই একুৱা, ট্ৰাই মান বাই একুৱাই হ'ল। এতিয়া বি অভিয়াছলি তেতিয়া আগত আহে, তো সেই বস্তুটো চোৱাৰ প্ৰয়োজন নাই, জাষ্ট তোমালোকে লিগেণ্ডকেইটা চাবা, বাই, ট্ৰাই, টেট্ৰা, পেণ্টা এইবিলাক বাদ দিয়ে, এইটো নালাগে চাব। হ'ল, আৰু থাৰ্ড পইণ্টটো হ'ল যিখিনি নিউট্ৰেল লিগেণ্ডছ থাকে, ঠিক ইয়াৰ দৰে এমনিয়া বা ৱাটাৰৰ নিচিনা, এমাইন বা একুৱাৰ নিচিনা যিখিনি, এইখিনিতো নিউট্ৰেল লিগেণ্ড হয় ন, ইয়াৰ ওপৰতো চাৰ্জ নাই, তো সেইখিনি তুমি চিম্পলি এমাইন বুলি লিখিলেই হ'ল, একুৱা বুলি লিখিলেই হ'ল। কিন্তু যিখিনি তোমাৰ নিগেটিভ হয়, নিগেটিভ লিগেণ্ডছ থাকে, সেইখিনিৰ পিছফালে সদায় এটা অ' লাগিব। ঠিক এইদৰে চোৱা, এই লিষ্টখন মন কৰিছা?
লিষ্টখন মন কৰিছা? এইটো চাইনাইড হয়, চায়েনো হ'ল চায়েনো, ক্ল'ৰাইড হয় ক্ল'ৰিডো, ব্ৰমাইড হয় ব্ৰমিডো, ফ্ল'ৰিডো, ছালফেটো, অক্সালেট, এইবিলাক চব নিগেটিভ লিগেণ্ডছ হয় না, চ' সেইকাৰণে অক্সালেটো, এমিডো, ইমিডো, নাইট্ৰ' এতিয়া অ'টো ইয়াত কি কাৰণে দিলে? বিকজ এইটো মই আগতেই কৈছিলোঁ যে এইটো এম্বিডেণ্টেল লিগেণ্ড হয়, এইটো তোমাৰ নাইট্ৰ' হয় নাই? এই নাইট্ৰ'টোত যেতিয়া এনৰ থ্ৰ' তোমাৰ লাগিব ন, কৰ্ডিনেশ্যন হ'ব ন এনৰ থ্ৰ', তেতিয়া অকল নাইট্ৰ', কিন্তু যদি অ'ৰ থ্ৰ' যদি কৰ্ডিনেশ্যন হয় তেতিয়াহ'লে এইটো নাইট্ৰ' অ' বুলি তুমি মেনশ্যন কৰি দিব লাগিব। আৰু ইয়াৰ ক্ষেত্ৰততো এইটো এম্বিডেণ্টেল লিগেণ্ড নহয়, তোমাৰ ইউনিডেণ্টেণ্টে হয়, তো নাইট্ৰেটো, থায়োচাইনেটো, আৰু ইয়াত যদি এইটো মেইন হয়, মেইন বুলি ধৰি যদি তুমি লোৱা, আৰু এই যদি এন ডি যদি তোমাৰ কৰ্ডিনেশ্যন হয় ন, এন ডি যদি কৰ্ডিনেশ্যন হয় নাইট্ৰজেনটো দি, তেতিয়া থায়োচাইনেটো হ'ল গ্লাইচিনেটো হাইড্ৰক্সো, বুজিলা? এতিয়া এইটো চোৱা, ডাই এই 4 নম্বৰটো, এইটো আৰু এইটো হ'ল, এইটো দেখিছা হ'ল, ক্ল'ৰিন আছে দুটা, তাৰপিছত তোমাৰ ইথেন 1 ডাইএমাইন আছে হ'ল ক্ল'ৰিডো বুলি আছে, গম পাইছানে? ঠিক সেইকাৰণে, কিন্তু আমি যেতিয়া এমনিয়াৰ ক্ষেত্ৰত এমাইন আৰু যেতিয়া একোৱা গ্ৰুপ থাকে তেতিয়াতো অ' দিয়া নাছিলোঁ, তেতিয়া ট্ৰাই এমাইন বা ট্ৰাই একোৱা লিখিছিলোঁ, কিন্তু ইয়াত ক্ল'ৰিডো, বিকজ এইটো নিগেটিভ লিগেণ্ড হয়, সেইকাৰণে অ' এটা লগাই দিছোঁ। এতিয়া ফ'ৰ্থ পইণ্টটো হ'ল, যদি লিগেণ্ডটোৰ নামতে অলৰেডি ডাই, ট্ৰাই, মনো এইবোৰ লাগা থাকে লিগেণ্ডটোৰ নামতে, তেতিয়া যিমানটা লিগেণ্ড আছে হ'ল তাৰ আগত এইকেইটা 20, 30, টেট্ৰাকিছ, পেণ্টাকিছ এইবোৰ ইউজ কৰিব লাগিব। এইটো চোৱা 20, 30, টেট্ৰাকিছ, পেণ্টাকিছ ইউজ কৰিব লাগিব। এইটোত চোৱা, এইটোতো ক্ল'ৰিডো হ'ল নিকেল আছে, এইটো ক্ল'ৰিন আছে, চ' ক্ল'ৰিডো হৈ গ'ল। এইটো কি হয় কোৱাচোন? এইটো কি হয়? এইটো হৈ গ'ল তোমাৰ ট্ৰাইফিনাইল ফছফিন, এইটো ফছফৰাছ গ্ৰুপ আছে, ফছফৰাছ আছে, তাৰ লগত কি লাগি আছে তোমাৰ? এইটো বেঞ্জিন হয় নাই? বেঞ্জিনক কি কয়? ফিনাইল গ্ৰুপ বুলি কোৱা যায় নে? এইটো কি গ্ৰুপ বুলি কোৱা যায়? ফিনাইল গ্ৰুপ। চ' 3টা আছে, ট্ৰাইফিনাইল ফছফিন, ই এটা লিগেণ্ড হয়, হ'ল। এতিয়া এই লিগেণ্ডটো ইয়াত আছে, আৰু এই লিগেণ্ডটোৰ নামতে অলৰেডি তোমাৰ ট্ৰাই আছে, আৰু ইয়াত দুটা আছে, তো ইয়াত তুমি ট্ৰাইফিনাইল ফছফিন, ইয়াত ডাই বুলি নক'ব, ইয়াত কি আছে? 2 আছে ন, 2 হ'লে কিমান হ'ব? 20, 2, 3, 4, 5, তো ঠিক তেনেকৈ 2 আছে ন, সেইটো সেইকাৰণে ইয়াত অলৰেডি নামটো যিহেতু তোমাৰ আছেই, তো সেইকাৰণে আমি 20টো ইয়াত লাগিব, 20 ট্ৰাইফিনাইল ফছফিন, বুজিলা? এইটোৰ ক্ষেত্ৰত কি হ'ল? কিন্তু যদি লিগেণ্ডটোৰ নামত নাথাকিলহেঁতেন, কোনো লিগেণ্ডটোৰ তোমাৰ মানে নামটোতে যদি কোনো ধৰণৰ ট্ৰাই, বাই, টেট্ৰা একো যদি নাথাকিলহেঁতেন, তেতিয়াহ'লে তুমি জাষ্ট হেৰিৰ আগত কিমানটা আছে সেইটো বেচিছতে বাই বা ট্ৰাই, ডাই যি লিখা তুমি লিখিব পাৰিলাহেঁতেন, বাট ইয়াত যিহেতু নামৰ আগতে আছে ন, লিগেণ্ডটোতে প্ৰেজেণ্ট আছে ন ট্ৰাই, তো তুমি 20 বুলি আগত লিখিব লাগিব। আৰু যদি 3টা থাকিলেহেঁতেন, ইয়াত যদি 3টা থাকিলেহেঁতেন, তো তুমি 30 ট্ৰাই আৰু ব্ৰেকেট দিব লাগিব দেই, নামটোত ব্ৰেকেট থাকিব লাগিব, আৰু তাৰ আগত 30 বুলি লিখিব লাগিব, 30 ফিনাইল ফছফিন, ঠিক আছে? সেইকাৰণে ইয়াৰ নামটো হৈ গ'ল, এই কম্পাউণ্ডটোৰ নাম ক্ল'ৰ', কাৰণ নিগেটিভ আয়ন আছে, চ' ক্ল'ৰ', ট্ৰাইফিনাইল ফছফিন, ই এটা লিগেণ্ড হয়, ই ইটছেল্ফ ইজ এ লিগেণ্ড হ'ল, তো আগত সেইকাৰণে আমি ট্ৰাইটো লিখি পেলাই আগত 20টো লিখিছোঁ ন, তো ব্ৰেকেট দি পেলাই সেইকাৰণে লিখিবলগীয়া আছে, ডাইক্ল'ৰ' হ'ল 20 ট্ৰাইফিনাইল ফছফিন, আৰু লাষ্টত তোমাৰ হৈ গ'ল হেৰিটোৰ নেম, মেটেলটোৰ নেম নিকেল। আৰু লাষ্টত যে আমি এই 2টো লিখিছোঁ ন, নামটোৰ পিছফালে যে এই 2 লিখিছোঁ, ইটছ বিকজ এই কম্পাউণ্ডটোৰ নিকেলৰ অকল মেটেলটোৰ অক্সিডেশ্যন ষ্টেটটো কি হয়? 2 হয়, তো সেইকাৰণে আমি ইয়াত 2 লিখিবলগীয়া হৈছে, বুজিছা? মানে এতিয়া ফাইনেলি মই কথাটো ফাইনেলকৈ তোমালোকক কৈ দিওঁ, যেতিয়া নমেনক্লেচাৰ কৰা যায়,
হ'ল তেতিয়া সদায় আমি যিখিনি তাৰ লিগেণ্ড থাকে সেইখিনি তোমাৰ ষ্টাৰ্টিঙত লিখিব লাগে, প্ৰথমতে লিখিব লাগে। আৰু লিগেণ্ডখিনি কেনেকৈ লিখিম? এলফাবেটিকেল অৰ্ডাৰত আমি লিখিম। এলফাবেটিকেল অৰ্ডাৰত আমি লিগেণ্ডখিনিৰ নাম তোমাৰ ফাৰ্ষ্টতে লিখিম। হ'ল। ছেকেণ্ডটো তোমাৰ হৈ গ'ল যে যেতিয়া তোমাৰ এটা লিগেণ্ডৰ নামটোতেই অলৰেডি প্ৰেজেণ্ট থাকে, বাই, ট্ৰাই, টেট্ৰা এইবোৰ যদি প্ৰেজেণ্ট থাকে তেতিয়াহ'লে সেইটো লিখোঁতে তাক ব্ৰেকেট দি পেলাই তাৰ আগত কিমানটা প্ৰেজেণ্ট আছে সেইটো 20, 30, টেট্ৰাকিছ, পেণ্টাকিছ এনেকৈ লিখিব লাগিব। হ'ল। আৰু লাষ্টত তাৰ লিগেণ্ডখিনি গোটেই লিগেণ্ডখিনিৰ নাম লিখাৰ পাছত লাষ্টত তোমাৰ হেৰিটোৰ নাম লিখিব লাগিব, মেটেলটোৰ নাম লিখিব লাগিব। আৰু ব্ৰেকেটৰ ভিতৰত ৰোমানত, এইটো ৰোমান সংখ্যা নহয় জানো এইকেইটা, তো ৰোমান সংখ্যাত তুমি নিকেলৰ যিটো অক্সিডেশ্যন ষ্টেট, মানে মেটেলটোৰ যিটো অক্সিডেশ্যন ষ্টেট সেইটো লিখি দিব লাগিব। সেইটোতো কেলকুলেশ্যন কৰি তোমালোকে পাৰিবা চাগে, কাৰণ ই এটা নিউট্ৰেল গ্ৰুপ হয়, ইয়াত নিকেলৰ ধৰি লোৱা এক্স হ'ল, এক্স প্লাছ ক্লৰিন আছে 2টা, ক্লৰিনৰ চাৰ্জ কিমান? -1 হ'ল, প্লাছ ইয়াত আছে তোমাৰ ট্ৰাইফিনাইল ফছফিন আছে 2টা, ট্ৰাইফিনাইল ফছফিনৰ চাৰ্জ 0 ইকুৱেল টু ওপৰত কিমান আছে? একো নাই, মানে 0 আছে, মানে এইটো তোমাৰ নিউট্ৰেল হয়, গোটেই হোল এটা নিউট্ৰেল হৈ আছে, মানে কেটাইন এনাইন হিচাপে নাই। হ'ল। তেতিয়াহ'লে এক্সৰ ভেলু তোমাৰ কিমান হ'ব? এক্স ইকুৱেল টু +2 হ'ল, এক্স ইকুৱেল টু +2। সেইকাৰণে নিকেলৰ তোমাৰ চাৰ্জ এনেকৈ 2টো আমি ৰোমানত দি দিছোঁ। ফিফ্থ পইণ্টটোতো অক্সিডেশ্যনৰ কথা কৈছিলে, যে ছাইডত যে ৰোমানত লিখি দিব লাগে, এইটো ৰোমান নুমেৰেলত লিখি দিব লাগে, সেইটো কৈ দিছোঁ। আৰু যিটো 6th পইণ্টটো আছিল ন, এতিয়া চোৱা, এইটো দেখিছানে? এইটো কেটাইন হ'ব, হয়নে? প্লাছ আছে। এইটো কি হ'ব? এনায়নিক হ'ব। এইটো ইয়াত এনায়নিক হ'ব। চ' যদি এনায়নিক কমপ্লেক্স আয়ন হয়, যদি কমপ্লেক্স আয়ন ইজ এ কেটায়ন, তেতিয়াহ'লেতো প্ৰব্লেম নাই। তেতিয়াহ'লে তুমি অকল নিকেল বুলি লিখি দিব পাৰিবা, বা যিটো তাৰ নামটো লিখি দিবা, আৰু ছাইডত তোমাৰ চাৰ্জটো তাৰ লিখি দিলা। কিন্তু যদি এনায়নিক লিগেণ্ড হয়, লিগেণ্ড নহয়, এনায়নিক যদি হয় গোটেই কৰ্ডিনেশ্যন এণ্টিটিটো, তেতিয়া যিটো তোমাৰ মেটেলটো থাকিব ন, লাষ্টত যে আমি মেটেলৰ নামটো লিখোঁ, সেই মেটেলটোৰ পিছফালে লাষ্টত ATE, 8 লিখিব লাগিব। মানে ইয়াত চোৱা, ইয়াত -2 আছে হয়নে? এইটো এনায়নিক হয়, হ'ল, এইটো এনায়নিক হয়। চ' লাষ্টত ইয়াৰ নামটো যেতিয়া লিখিম, তেতিয়া কোবাল্ট বুলি লিখিলেই নহ'ব, ইয়াত লিখিব লাগিব কোবাল্টেট বুলি লিখিব লাগিব। এইটো কমপ্লেক্স চোৱা, ইয়াত 2- আছেতো, এনায়নিক হয় ন। চ' ইয়াৰ নামটো কি হ'ল? থায়োচায়েনেটো কোবাল্টেট। আৰু ইয়াৰ চাৰ্জ তুমি এতিয়া কৰি চাব পাৰা, 2 হ'ব, বিকজ ইয়াৰ চাৰ্জ 1 হয়, -1 হয়। চ' -4 হ'ব, 4টাৰ কাৰণে -4 হ'ব। তো x - 4 ইকুৱেল টু -2, x ইকুৱেল টু +2। ঠিক আছে? আৰু এইটো যদি এনেকৈ থাকিলেহেঁতেন, ইয়াত মাইনাছ থাকিব, এটা মাইনাছ থাকিব, এইটো কি হ'ব? এনেদি যদি ইয়াত মানে কৰ্ডিনেট কৰিলেহেঁতেন, তেতিয়া থায়োচায়েনেটো হ'ল। এইখন লিষ্ট, এইখন মই ফটো মাৰি দি দিম তোমালোকক, চাবা। আৰু ইয়াত চাৰ্জবিলাক আছে কোনে কোনে কিমান কণ্ট্ৰিবিউট কৰে চাৰ্জ। অক্সেলেটৰ 4টা, বিকজ মই কালি অক্সেলেটৰটো আঁকি দেখুৱাইছিলোঁ ন, তাত তোমাৰ দেখিছিলে 2টা হেৰি থাকে, দুটাকৈ থাকে, 4টা আছে অক্সিজেন। চ' -4, -1, -2, 1, -1, গোটেইখিনি -1। এই চাৰ্জখিনি ইয়াত দিয়া আছে। চ' এইখন লিষ্ট মই দি দিম। চ' এইখন মনত ৰখাটো ইম্পৰ্টেণ্ট হয়। আৰু এটা কথা কৈ দিওঁ, নেমিং যেতিয়া কৰা যায় ন কৰ্ডিনেশ্যন কম্পাউণ্ডৰ, তেতিয়া গোটেইখিনি একেলগে লিখা যায়। এতিয়া টেট্ৰা কাৰ্বনিল বাৰু একেলগে মানিলোঁ, একেলগে আছে কাৰণে। এতিয়া টেট্ৰা কাৰ্বনিলৰ মাজত মই ইয়াত গেপ দিয়া নাই। টেট্ৰা কাৰ্বনিল ডাইৰেক্ট নিকেল একেলগে গোটেইখিনি লিখা যায়। এই 6 নম্বৰ পইণ্টত আৰু এটা কথা আছিলে, যেতিয়া এনায়নিক হয় কমপ্লেক্সটো, তেতিয়াহ'লে এডটোতো ইউজ কৰা যায়েই হেৰিটোৰ পিছফালে, মানে তোমাৰ মেটেলটোৰ পিছফালে। লগতে কিছুমান মেটেল লাইক ইফ আইৰণ হয়, এইটো হয়নে? Fe মানে আইৰণ হয়নে? কিন্তু ইয়াৰ লেটিন নামটো কি হয়? ফেৰেট হয়, গম পাইছানে? এক্সাম্পল ফেৰেট ইউজ কৰিম আমি। যদি ইয়াত Fe থাকিলেহেঁতেন, তো লাষ্টত আমি ফেৰেট ইউজ কৰিলোঁহেঁতেন। তো ইয়াৰ ক্ষেত্ৰত সদায় তোমাৰ লেটিন নামবিলাক ইউজ কৰা যায়, গম পাইছা?
পিৰিয়ডিক টেবুলখন তোমালোকে চাবা, তোমাৰ যিখিনি ট্ৰানজিশ্যন এলিমেণ্টছবিলাক চাবা, তাতে কোবাল্টৰ কাৰণেতো COA থাকিব, নিকেলৰ কাৰণে NiA থাকিব। হ'ল, এতিয়াতো ইয়াৰ নামটোতে শুনি বুলিতো গম পাইছে, কোবাল্টে হ'ব, নিকেল মানে নিকেলে হ'ব। বাট এইটো Fe আছে, যাক আমি আইৰণ বুলি কওঁ, হয়নে? ইয়াত কোনফালৰ পৰা এইটো দেখিবলৈ আইৰণৰ নিচিনা লাগিছে? মানে তোমাৰ লেটাৰটোৰ ক্ষেত্ৰত কৈছোঁ, কোনফালৰ পৰা লাগিছে? নাই লগা ন? তো একচুৱেলি ইয়াৰ লেটিন নামটো ইয়াত ইউজ হ'ব, ইয়াৰ ক্ষেত্ৰত ইয়াত লেটিন নামটো ইউজ হ'ব। হ'ল, মানে তোমাৰ পিৰিয়ডিক টেবুলত যিখিনি বস্তুক আমি নৰ্মেলি আমি গ'ল্ড, চিলভাৰ, এইখিনিটোতো AG আৰু AU বুলিহে থাকে। কিয় AG AU থাকে? গ'ল্ড, চিলভাৰ বুলিতো কেতিয়াও নাথাকে ইয়াতে, গম পাইছানে? এইখিনি লেটিন নামখিনি তাত লিখা যায়, লেটিন নামৰ শ্বৰ্টকেইটাত লিখা যায়, গম পাইছা? পিৰিয়ডিক টেবুলখনত। আৰু ইয়াতো তেনেকৈ ইয়াত লেটিন নামখিনি ইউজ কৰিব। আৰু ইয়াত 7 নম্বৰ পইণ্টটো কৈছে, যিটো মই এতিয়া দেখুৱাইছিলোঁ নিকেলৰ ক্ষেত্ৰত, নিকেল যেতিয়া তোমাৰ নিউট্ৰেল কমপ্লেক্স আছিলে, দ্য নিউট্ৰেল কমপ্লেক্স মলিকিউল ইজ নেম চিমিলাৰ টু ডেট অফ দ্য কমপ্লেক্স কেটায়ন। তো মানে কথাটো এনেকুৱা ধৰণৰ হ'ল, যদি কেটায়নিক কমপ্লেক্স হয়, তেতিয়াহ'লে মেটেলটো যেনেকৈ আছে তেনেকৈ লিখিব পাৰা। এতিয়া যদি এইটো কেটায়নিক হ'লহেঁতেন, হয়, এতিয়া মই ইয়াত যেনেকৈ ক'লোঁ যে এনায়নিঙৰ ক্ষেত্ৰত সদায় এট লিখিব লাগিব আৰু লেটিন নামটো ইউজ কৰিব লাগিব, কিন্তু এফিটো যদি তোমাৰ কেটায়নিকত থাকিলেহেঁতেন, গম পাইছা? কেটায়নিক কমপ্লেক্স এটা যদি Fe প্ৰেজেণ্ট থাকিলেহেঁতেন, তেতিয়া তুমি তাৰ লেটিন নামটো ইউজ নকৰি পেলাই আইৰণ বুলি লিখিলেও হৈ যাব। কিন্তু যদি সি এনায়নিকত থাকে, তেতিয়াহে তাৰ লেটিন নামটো ইউজ কৰিব লাগিব। এতিয়া ইয়াত চোৱা, ইয়াত কমপ্লেক্স এটা দিছে, কমপ্লেক্সটোৰ নাম ইয়াত দিছে, আৰু এক্সপ্লেনেশ্যনখিনি এই গোটেইখিনিতো ৰুল দিলে ন, ইফালে এইটো চাইডে গোটেইখিনি ৰুল দিলে। ৰুলখিনি দিয়াৰ পিছত ইয়াত এবাৰ এক্সপ্লেইন কৰি দিছে কি কাৰণে নামটো মানে এইটো দিয়া গৈছে। এইটো চোৱা, দুটা লিগেণ্ড আছে। হ'ল, এতিয়া দুটা লিগেণ্ড আছে, আৰু তোমাৰ এইটো হৈ গ'ল এমাইন, এইটো হৈ গ'ল একুৱা। তো ট্ৰাই এমাইন, 3টা এমাইন আছে। হ'ল, ট্ৰাই একুৱা ক্ৰমিয়াম, এইটো ক্ৰমিয়াম হয়, এইটো ক্ৰমিয়াম। অক্সিডেশ্যন নম্বৰ তোমাৰ ইয়াত মই অক্সিডেশ্যন নম্বৰকেইটা ওলোৱাটোত মই তোমালোকক আৰু এটা কথা কৈ দিওঁ হা। ইয়াতে তোমাৰ ক্ৰমিয়ামৰ যে 3 হয় +3 অক্সিডেশ্যন ষ্টেট হয়, সেইটো আমি কেনেকৈ গম পালে চোৱাচোন। এটা কথা চোৱা, ইয়াত এমনিয়া ইয়াত চাৰ্জ 0 হয়, ইয়াৰ চাৰ্জ 0 হয়। হ'ল, তে ইয়াত আৰু এইটো চোৱা, ক্ল'ৰিনটো -3 আছে, হয়, মানে এটা ক্ল'ৰিনৰ কাৰণে -1। হ'ল, আৰু 3টা ক্ল'ৰিনৰ কাৰণে -3। তো ইয়াত যদি -3 হয়, ইয়াত +3 থাকিব লাগিব, এই স্ফেয়াৰটোৰ মানে কৰ্ডিনেশ্যন স্ফেয়াৰটোৰ ওপৰত। হ'ল, ইয়াত +3 থাকিব লাগিব, তেতিয়া এইটো -3 থাকিব। তো +3 থাকিবলৈ হ'লে, আৰু ইয়াতে তোমাৰ এইকেইটা চাৰ্জ 0 হয়, তো ইয়াতে মানে তোমাৰ x যদি ধৰা +3 0 +3 0 = +3, চ' x = +3 হ'ল। তো সেইকাৰণে এই বস্তুটো মন কৰিব লাগিব, এই বস্তুটো দেখিলেহে আমি তোমাৰ ইয়াৰ চাৰ্জটো ক'ম। এইবিলাকৰ ক্ষেত্ৰত ডাইৰেক্টলি দিয়াই আছে, -3 ওপৰত দিয়াই আছে, +3 ডাইৰেক্ট ওপৰত দিয়াই আছে। ইয়াত তোমাৰ কাউণ্টাৰ আইনটো দিয়া নাই। ইয়াত কাউণ্টাৰ আইনটোৰ পৰা চাই পেলাই আমি গম পাব লাগিব যে ইয়াত কি দিয়া, ইয়াৰ চাৰ্জটো কি হ'ব, তাৰ পৰা আমি তোমাৰ মেটেল আইনটো তোমাৰ চাৰ্জ উলিয়াব লাগিব। তে 2 নম্বৰ এক্সাম্পলটো চোৱা, ইয়াতে যিটো তোমাৰ লিগেণ্ড আছে ন, সেই লিগেণ্ডটোত অলৰেডি 1,2 ডাইএমাইন অলৰেডি প্ৰেজেণ্ট আছে, স্পেচিফিকেলি আছে। তো সেইকাৰণে ব্ৰেকেটৰ ভিতৰত লিখিছোঁ, আৰু 3টা আছে কাৰণে 30টো আমি আগত লিখি দিছোঁ। আৰু কোবাল্টৰ চাৰ্জ তোমাৰ ইয়াতেও গম পাবা। ইয়াতে মই তোমালোকক চাৰ্জটো উলিয়াই পেলাই দেখুৱাওঁ। এইটো কি হয়? ছালফেট গ্ৰুপ হয়। ছালফেট গ্ৰুপৰ তোমাৰ এইটো ছালফেট 2- নাথাকে জানো? ইয়াত চাৰ্জটো -2 হয়। হ'ল, এতিয়া ইয়াত চোৱা, ইয়াৰো এটা কথা বস্তু মন কৰিছে, এইটো 2 আছে, 2টা আছে, তাৰ মানে এইটো চোৱা, ইয়াৰ কেলকুলেশ্যনটো ইয়াত চোৱা, ইথিন 1,2 ডাইএমাইন 3টা আছে। হ'ল, কোবাল্ট আছে, আৰু এইটো তোমাৰ ছালফেট আছে, তোমাৰ -2 চাৰ্জ হয় যাৰ। ইয়াত চোৱা, ছালফেটৰ ধৰি ল'লোঁ x। হ'ল, তোমাৰ 1,2 ডাইএমাইনৰ তোমাৰ 0 হয়, 3টা আছে, চ' 3। আৰু ইয়াত 2টা নাই জানো? এইটো চোৱা, 2টা নাই, 2টা আছে, চ' 2। হ'ল, ছালফেট 3টা আছিলে, চ' -2। চ' এইটো কেলকুলেশ্যন কৰিলে x = +3 পালা। হ'ল, x = +3 পালা। চ' সেইকাৰণে ইয়াতে কোবাল্ট +3, আৰু লাষ্টত তোমাৰ ছালফেট। একদম লাষ্টৰ এক্সাম্পলটো ইম্পৰ্টেণ্ট হয়। ইয়াত
ইয়াত এইটো এক কেটায়নিক, এইটো এনায়নিক। এতিয়া কেটায়নিকটোৰ নাম চোৱা, দুটা আছে এমাইন গ্ৰুপ, তো ডাই এমাইন, ইয়াত চিলভাৰ আৰু ইয়াতে তোমাৰ চাৰ্জ 1। এই চাৰ্জটো উলিয়াটো মই দেখুৱাই আছোঁ ৰ'বা, সেই নামটো চোৱা, ডাই এমাইন চিলভাৰ হ'ল। ইয়াত তোমাৰ চোৱা ডাই চায়েনেটো, চায়েনেটো বুলিও ক'ব পাৰা, চায়েনো বুলিও ক'ব পাৰা হা। চায়েনেটো লিখিলেও তোমাৰ ভুল নিদিয়ে, চায়েনো বুলি ক'লেও ভুল নিদিয়ে। চ' ডাই চায়েনো আৰ্জেণ্টেট, দেখিছানে? এইটো এজি মানে আৰু কোনফালৰ পৰা কোনো এংগলৰ পৰা দেখিবলৈ চিলভাৰ নিচিনা নালাগে নহয়। চিলভাৰৰ শ্বৰ্ট ফৰ্ম এজি নিচিনা, এজি নহয়তো। আৰ্জেণ্টেটৰ তোমাৰ শ্বৰ্ট ফৰ্ম এজি হয়, গম পাইছানে? চ' ডাই চায়েনো আৰ্জেণ্টেট, এটি, দেখিছা? এটি ইয়াত ইউজ কৰিছে। আৰু কাৰণ এইটো তোমাৰ এনায়নিক হয়, এনায়নিক হৈ কাৰণে তাৰ লেটিন নামটো ইয়াত ইউজ কৰিবলগীয়া হৈছে। ডাই এমাইন চিলভাৰ 1 ডাই চায়েনো আৰ্জেণ্টেট 1 হ'ল। এইটো হৈ গ'ল ইয়াৰ নাম। আৰু গোটেইকেইটা গেপ নিদিয়াকৈ লিখিছে, একদম গেপ নিদিয়াকৈ লিখিছে, বুজিলানে? এতিয়া চোৱা, ইয়াতো যে দুইটাৰে যে চিলভাৰ দুইটাৰে ক্ষেত্ৰত যে 1 হৈছে, সেইটো আমি কেনেকৈ পালোঁ? ইয়াত এটা বস্তু মন কৰা হা, ইয়াৰ চাৰ্জ 0 হয়, হয়নে? তো ইয়াৰ ওপৰত যিটো চাৰ্জ থাকিব সেইটোৱে জানো চিলভাৰ চাৰ্জ নহ'ব? তো আমি ধৰি লোৱা ইয়াত এক্স আছে, ওপৰত এক্স আছে। যদি ইয়াত এক্স থাকিবলৈ হয়, ইয়াৰ ওপৰত -x থাকিব। মানে ইয়াত যদি তোমাৰ এক্স থাকিবলৈ হয়, ইয়াৰ ওপৰত চাৰ্জটো -x হ'ব লাগিব, হ'লনে? তো ইয়াৰ ওপৰত চাৰ্জটো ধৰি লোৱা তোমাৰ -x। তো -x ইজ ইকুৱেল টু ইয়াৰ ওপৰত চাৰ্জ, ইয়াৰ লগত তোমাৰ ইয়াৰ চাৰ্জ যিয়ে নহওক। এতিয়া ইয়াৰ চাৰ্জ ধৰি লওঁ মই এনেই y বুলি ধৰি লৈছোঁ হা। ইয়াৰ চাৰ্জ যদি y হয়, তেতিয়াহ'লে এইটো চাইনেৰে -1 হয়, তো দুটাৰ কাৰণে -2 হ'ল। তো তেতিয়াহ'লে চিম্পলি চোৱা, এক্স প্লাছ ৱাই ইকুৱেল টু 2 নহয় জানো? এতিয়া এক্সটো চাৰ্জ আছিলে এইটোৰ, হ'ল। সেইটোৱে তোমাৰ এক্স হৈ পেলাই এইফালে আকৌ -x আমি পাইছোঁগৈ। ৱাই আছিলে এইটোৰ, তো এক্স প্লাছ ৱাই ইকুৱেল টু 2 হা। এতিয়া এক্স প্লাছ ৱাই ইকুৱেল টু 2 হ'বলৈ হ'লে উইদাউট হেভিং 0, উইদাউট 0 নোহোৱাকৈ এক্স আৰু ৱাই ভেলু কিমান হ'ব লাগিব? 1 + 1 = 2। তো এক্সৰ ভেলু 1 হ'ব, ৱাই ভেলু 1 হ'ব লাগিব, হয়। এতিয়া তোমালোকে সুধিব পাৰাতো 0 + 2 কিয় নহ'ল? 2 + 0 কিয় নহ'ল? এতিয়া তুমি এটা নিজৰ লজিকটো লগোৱাচোন। ইয়াত যদি 0 চাৰ্জ থাকে, ই জানো ইয়াৰ লগত লাগিবগৈ? হা, যদি ইয়াতো যদি 0 থাকে চাৰ্জ, এইটোতো ইয়াৰ লগত দুইটা একলগ হৈ নাথাকিবই ন, কেটায়ন এনায়ন হিচাপে। তো ইটো নিউট্ৰেল হ'ব না, কেটায়ন হ'ব না এনায়ন হ'ব, যদি ইয়াত 0 আহি যায়। ইয়াত তোমাৰ চাৰ্জ আহিছে ধৰি লোৱা +2, ইয়াত যদি তোমাৰ 0 আহে, তো ই থাকিব জানো ইয়াৰ লগত? ইটোতো কেটায়ন এনায়ন হিচাপে নাথাকে ন, মানে 0 হ'লেতো কেটায়নো নহ'ব, এনায়নো নহ'ব ন। তো ই এটা কেটায়ন হ'বলৈ, এনায়ন হ'বলৈ, আৰু ই এটা কেটায়ন হ'বলৈ ইয়াৰ ভিতৰত চাৰ্জ থাকিবই লাগিব, 0 হ'ব নোৱাৰে। চ' এইটো পচিবিলিটি নহয় আমাৰ, তো এই পচিবিলিটিটো আমাৰ নহয়। চ' এক্স প্লাছ ৱাই ইকুৱেল টু 2 হ'বলৈ হ'লে 1 + 1 হ'ব লাগিব, 0 যিহেতু আমি বহাব নোৱাৰোঁ। চ' সেইকাৰণে ইয়াৰো 1 হৈ গ'ল, ইয়াৰো 1 হৈ গ'ল, বুজিলা? চ' ইতিমধ্যে আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন যিখিনি আমি ইউজ কৰোঁ হেৰি ক্ষেত্ৰত, নেমিঙৰ ক্ষেত্ৰত, নমেনক্লেচাৰৰ ক্ষেত্ৰত, IUPAC নেম হওক বা ফৰ্মুলা হওক, কৰ্ডিনেশ্যন কম্পাউণ্ডৰ, সেইখিনি আমি অলৰেডি ডিছকাছ কৰিলোঁ। এতিয়া মষ্ট ইম্পৰ্টেণ্ট, এই ৰুলখিনি যে আছে, সেই ৰুলখিনি মনত তোমালোকৰ তেতিয়াহে থাকিব যদি তোমালোকে প্ৰেক্টিছ কৰা। মানে পৰীক্ষাততো এইটো 100% চিয়'ৰ আহিব, মানে আহিবয়ে। ফাইনেল পৰীক্ষা হওক বা তোমালোকৰ যি পৰীক্ষা পাতিব, ইণ্টাৰনেল এক্সাম স্লটত যি পাতক, পৰীক্ষাত এয়া কৰ্ডিনেশ্যন কম্পাউণ্ডৰ পৰা এটা নমেনক্লেচাৰ দিবই। চ' নমেনক্লেচাৰ এনেকুৱা ধৰণৰ মানে নামটো দিয়া থাকিব, ইয়াৰ IUPAC নেমটো দিয়া থাকিব, তুমি ফৰ্মুলাটো লিখিব লাগিব, বা তোমাৰ ফৰ্মুলাটো দিয়া থাকিব, কৰ্ডিনেশ্যন কম্পাউণ্ডৰ তোমাৰ IUPAC নেম দিয়া থাকিব। চ' আমি কেইটামান ডিছকাছ কৰি লওঁ ইয়াতে, হ'ল। আৰু ইয়াৰ পিছফালে ইণ্ডেক্স কুৱেশ্যন, আৰু এইকেইটা তোমালোকৰ হোমৱৰ্ক। মই সেইকেইটা ডিছকাছ কৰি দিম, যিকেইটা আছে এইকেইটা তোমালোকে হোমৱৰ্ক কৰিবা। যে ইয়াতো তুমি এইটোকেইটা ইজি হয় চাবলৈ গ'লে, কি জানানে? যিকেইটা তোমাৰ IUPAC নেম ন, IUPAC নেমৰ পৰা তোমাৰ হেৰিলৈ কনভাৰ্ট কৰিবৰ কাৰণে প্ৰায় ইজি হয়, কম্পেৰেটিভলি মানে ইজি হয় ফৰ্মুলাটোলৈ কনভাৰ্ট কৰিবৰ কাৰণে। আৰু ফৰ্মুলাটোৰ পৰা কেতিয়াবা অলপমান খেলি মেলি লাগে যদি প্ৰেক্টিছ কম থাকে IUPAC নেমত কনভাৰ্ট কৰিবৰ কাৰণে। টেট্ৰা এমাইন একোৱা টেট্ৰা এমাইন, তো 4টা NH3 গ্ৰুপ আছে, 4টা NH3 গ্ৰুপ।
একুৱা এটা আগত একো নাই, একুৱা এটাই আছে, তো একুৱা ক্ল'ৰাইডো বা ক্ল'ৰিডো 1 এটাই আছে হ'ল। আৰু লাষ্টত হৈ গ'ল কোবাল্ট 3, এইটোতো লিখিব পাৰিলা। 3ৰ পৰা আমি আৰু এটা কথা চোৱা হা, ইয়াততো দুটা ক্ল'ৰিন আছে ন, লাষ্টত যেতিয়া ক্ল'ৰাইডটো লিখে ন, এতিয়া ডাইক্ল'ৰাইড বুলিও লিখা নাই, দুটা ক্ল'ৰিন। এইটোত লাষ্টত যেতিয়া তোমাৰ কাউণ্টাৰ আয়নটো লিখে তাত একো তাৰ নাম্বাৰ মেনশ্যন নকৰে, মানে কিমানটা আছে সেইটো মেনশ্যন নকৰে, অকল তোমাৰ ক্ল'ৰাইড, ফ্ল'ৰাইড, ব্ৰ'মাইড যি আছে কাউণ্টাৰ আয়ন হিচাপে জাষ্ট তাৰ নামটো লিখা থাকে, তাৰ নাম্বাৰটো লিখা নাথাকে। তাৰ ৰিজনটো কি জানানে, অলৰেডি ইয়াত মেনশ্যন কৰিয়ে দিয়া হৈ গ'ল ইয়াৰ চাৰ্জটো। এতিয়া তুমি চোৱা, ইয়াৰ পৰা যদি তুমি নামটো হেৰিটো চোৱা, চাৰ্জ এইখিনি প্ৰথমতে আঁকি চোৱা হ'ল, এইখিনি তুমি ফৰ্মুলাটো বনাইছোঁ, মানে অকল এই পাৰ্টটো যদি মই আঁকো তেতিয়াহ'লে এইটো হৈ গ'ল তাৰ ফৰ্মুলাটো, ঠিক আছে, এইটো হৈ গ'ল তাৰ ফৰ্মুলাটো, আৰু দিয়া গৈছে 3টো তোমাৰ দি দিয়া গৈছে ইয়াৰ চাৰ্জটো, তেতিয়া 3 আছে, ইয়াৰ চাৰ্জ 3 হ'ল, ইয়াৰ 0 হ'ল, +4 0 প্লাছ ৱাটাৰৰ ক্ষেত্ৰত 0 প্লাছ ক্ল'ৰিনৰ চাৰ্জ কিমান -1 হ'ল। দিছ ইজ ইকুৱেল টু +2, মানে ইয়াৰ ওপৰত +2 চাৰ্জ আছে। এতিয়া +2 চাৰ্জ আছে আৰু ইয়াত দিছে ক্ল'ৰাইড হ'ল, ক্ল'ৰাইডৰ এটাৰ চাৰ্জ তোমাৰতো অবভিয়াছলি ইয়াতে ক্ল'ৰাইডৰ ওপৰত -2 চাৰ্জ থাকিব লাগিব, তেতিয়াহে বেলেঞ্চ হৈ যাব। ইয়াত যদি +2 আছে, ইয়াত অবভিয়াছলি ক্ল'ৰাইডৰ ওপৰত -2 থাকিব লাগিব। এতিয়া ক্ল'ৰাইডৰ ওপৰত -2 থাকিবৰ কাৰণে তোমাৰ ক্ল'ৰিন কেইটা লাগিব, দুটা ক্ল'ৰিন লাগিব না, গম পাইছানে মই কি ক'ব বিচাৰিছোঁ, সেইকাৰণে দুটা ক্ল'ৰিন। তো সেইকাৰণে ইয়াত মেনশ্যনেই কৰি নিদিয়ে যে কিমানটা ইয়াৰ চাৰ্জ, মানে ইয়াৰ নাম্বাৰ অফ দ্য ক্ল'ৰিন এটম তোমাৰ ইয়াত মেনশ্যন নকৰে, বিকজ ইয়াত অলৰেডি চাৰ্জটো দি দিয়াৰ লগে লগে না তুমি কেলকুলেশ্যন কৰি পেলাই অলৰেডি গমেই পাই যাবা যে ক্ল'ৰিন এটম কেইটা আছে, তো সেইকাৰণে 2 লিখিছোঁ, বুজিছা। ইয়াত চোৱা, পটাছিয়ামটো আগতীয়াকৈ লিখিলে, বিকজ ইয়াৰ ক্ষেত্ৰত এই বস্তুটো, বিকজ ইয়াৰ ক্ষেত্ৰত তোমাৰ এইটো হৈ গ'ল এনায়নিক পাৰ্ট, সেইকাৰণে কেটায়নিক পাৰ্টটো আগত লিখিবলগীয়া হৈছে, চ' পটাছিয়াম আগত আহি গ'ল। এতিয়া দুটা OH গ্ৰুপ আছে, এতিয়া OH গ্ৰুপক কি কয়, হাইড্ৰক্সি গ্ৰুপ বুলি নকয় জানো, কিন্তু যিহেতু ই এটা নিগেটিভ লিগেণ্ড হয়, তেতিয়াহ'লে আমি ইয়াক হাইড্ৰক্সো বুলি ক'ম। এইখন চোৱা, হাইড্ৰক্সো বুলি ক'ম, OH হ'ল, হাইড্ৰক্সো হৈ গ'ল। তো টেট্ৰা হাইড্ৰক্সো জিংকেট ATE ইউজ কৰিছে, বিকজ ই এনায়নিক ফৰ্মত আছে, তো সেইকাৰণে 80 আৰু 3, এইটো মই যেনেকৈ দেখুৱালোঁ কেলকুলেশ্যন কৰি পেলাই দুটা আছে, পটাছিয়াম দুটা নহয়, মানে তুমি দুটাতো কেলকুলেশ্যন কৰি পেলাই উলিয়াব না, তো 2 আছে, তো তেনেকৈ পটাছিয়ামৰো কেইটা আছে ইয়াৰ পৰা ওলাই যাব পাৰিবা, মানে ইয়াৰ চাৰ্জটো গম পাই গ'লে পটাছিয়াম কেইটা থাকিব তোমালোকে গম পাই যাবা হ'ল। এতিয়া 4 নম্বৰটো হৈ গ'ল ডাইক্ল'ৰ'20 ইথেন 1,2 ডাইমেন, এইটো মই অলপ আগতে দেখুৱাইছিলোঁৱে, এলুমিনেট ডাইক্ল'ৰিড'20 ইথেন 1,2 ডাইমেন কোবাল্ট 3, দিছ ওৱান কোবাল্ট 3, আৰু এই ওপৰত চাৰ্জটো ইয়াৰ পৰাই গম পাই যাবা, 3টো যিহেতু দিয়া থাকিলে কেলকুলেশ্যন কৰি পেলাই ওপৰত কেইটা চাৰ্জ থাকে গম পাই যাবা, এতিয়া যে দেখুৱাইছিলোঁ অলপ আগতে। 3 নম্বৰটো থাকি গৈছিলে ন, পটাছিয়াম ট্ৰাই অক্সালেটো এলুমিনেট, এইটো দিছ ওৱান হ'ল, অক্সালেটো, কাৰণ অক্সালেট গ্ৰুপটোক আমি অক্সালেটো বুলি কৈছোঁ, বিকজ ই এটা নিগেটিভ লিগেণ্ড হয়, এইটো হ'ল। আৰু ইয়াৰ চাৰ্জ কিমান আছিলে, -4 চাৰ্জ, লুক এট দিছ, অক্সালেটো -4 চাৰ্জ হ'ল। তাৰপিছত টেট্ৰা কাৰ্বনিল নিকেল, ইয়াত এইটো ইজি হয় চবতকৈ, বিকজ ইয়াত একো চাৰ্জ একো নাইকিয়া, ওপৰত 0, ইয়াতো কাৰ্বনিল গ্ৰুপটো তোমাৰ নিউট্ৰেল গ্ৰুপ হয়, চ' ইয়াতো 0 চাৰ্জে হ'ব, চ' নিকেল 0 টেট্ৰা কাৰ্বনিল, ঠিক আছে। এইটো আহি গ'ল তোমাৰ ফৰ্মুলাকেইটা দিয়া থাকিব, আৰু তুমি IUPAC নেমকেইটা লিখিব লাগে। প্লেটিনাম আছে, এইটো আছে, তো ডাই এমাইন হ'ল, ডাইএমিন ক্ল'ৰিডো নাইট্ৰ' N, ইয়াত চোৱা, ইয়াত নাইট্ৰাইটো N, মানে ইয়াত N দি তোমাৰ কৰ্ডিনেট হৈছে, ত' সেইকাৰণে Nটো মেনশ্যন কৰিছোঁ। যদি এনেকুৱাকৈ থাকিলেহেঁতেন,
যদি এনেকুৱাকৈ থাকিলেহেঁতেন ন তেতিয়াহ'লে OD কৰ্ডিনেট হৈছিলে ন তো OD কৰ্ডিনেট হ'লে মানে এইটো ব্ৰেকেটৰ ভিতৰত এনেকুৱাকৈ অলৰেডি দিয়ে দিব যদি তোমালোকৰ মানে OD যদি কৰ্ডিনেট হয় ইয়াত নাই দিয়া মানে তোমাৰ নাইট্ৰজেনৰে কৰ্ডিনেট হৈছে তো সেই নাইট্ৰাইটটো N লিখিছোঁ যদি OD কৰ্ডিনেট হ'লহেঁতেন নাইট্ৰাইটটো O লিখিছোঁ O লিখিব লগা হ'লহেঁতেন এইটো কিন্তু মেনশ্যন কৰিবই লাগিব দেই এইটো মেনশ্যন নকৰিলে তুমি অকল নাইট্ৰাইটো প্লেটিনাম বুলি লিখি থৈ দিলে মানুহ কনফিউজ খাই যাব কোনফালে নাইট্ৰাইটো মানে OD হৈছে নে ND হৈছে চ' সেইকাৰণে এইটোত কিন্তু নম্বৰ গোটেইটো কাটি দিব চ' নেমিঙত এটা বস্তু মনত ৰাখিবা তোমালোকে যদি অলপো ভুল কৰি দিয়া নহয় কিন্তু নম্বৰ আমাক মানে নম্বৰ কাটি দিছিলে যদি তুমি হেৰি 1 2 মানে তোমাৰ ডাই জেগাত ট্ৰাই লিখিলা বা Oটো মেনশ্যন নকৰিলা চ' বস্তুটোৱে ভুল হৈ যায় তো কৰিলে সম্পূৰ্ণ শুদ্ধ কৰিব লাগিব অকণমানো ভুল হ'লে গোটেইটোৱে ভুল বুজোৱা যায় বিকজ ইয়াত মেনশ্যন নকৰিলে তুমি কনফিউজ খাই মানে গোটেই আইডিয়াটো পোৱা নাযাবই মানে কেনেকৈ তোমাৰ কৰ্ডিনেট হৈ আছে বস্তুবোৰ গম পাইছা চ' সেইকাৰণে ইয়াত নেমিঙত বহুত সাৱধান হ'বলগীয়া কথা আছে অলপো ভুল কৰিলে গোটেই নামটো কাট খাই ভুল হৈ যায় মানে এইটোতো ঠিক আছে এইটো আগতে গম পাইছে পটাছিয়াম আগত কেইটা আছে 2টা আছে 3টা আছে লিখাৰ প্ৰয়োজন নাই চিধা পটাছিয়াম তো এইটো ক্ৰমিয়াম হয় গম পাইছে এইটো কি হয় অক্সালেট হয় কিন্তু আছে 3টা অক্সালেটৰ আছে তো তেতিয়াহ'লে কি হ'ব ট্ৰাই অক্সালেটো ক্ৰমিয়াম আৰু ইয়াতে তোমাৰ কেলকুলেশ্যন যদি 3 হয় তেতিয়াহ'লে ইয়াতে 3 হ'ব য়েছ আছেনে ইয়াতে পটাছিয়াম ট্ৰাই অক্সালেটো ক্ৰমেট এতিয়া মেট ইউজ কৰিছোঁ ক্ৰমিয়াম ইউজ কৰা নাই এনেই যদি এইটো কেটায়নিক পাৰ্টত থাকিলেহেঁতেন তেতিয়াহ'লে ক্ৰমিয়াম ইউজ কৰি পেলাই 3টো লিখি দিলোহেঁতেন বাট যিহেতু এইটো এনায়নিক পাৰ্টত আছে ন মানে মাইনাছ আছে ওপৰত চ' সেইকাৰণে ক্ৰমেট ATE আমি লিখি দিছোঁ হ'ল ইয়াত তোমাৰ এইটোৰ নাম গম পাইছা 2টা আছে আৰু এইটো কি হয় EN মানে কি হয় ইথেন 1 2 ডাইএমাইন নহয় জানো ইথেন EN মানে সদায় মনত ৰাখিবা EN মানে 1 এইটো ইথেন 1 2 ডাইএমাইন EN ইথেন 1 2 ডাইএমাইন EN মানে ইথেন 1 2 ডাইএমাইন একদম মনত ৰাখিবা কাৰণ পৰীক্ষাত অকল EN বুলিহে দিব তো 2টা আছে ক্লৰিন 2টা আছে আৰু ইয়াত ইথেনটো E হয় আৰু C হয় তো Cটো আগত আহিব ইটো পিছত আহিব তো সেইকাৰণে লিখোঁতে ক্লৰিনটো আগত লিখিছে এইটো পিছত লিখিছে হ'ল তো ডাই ক্লৰিডো আৰু ইয়াত 2টা আছে ন আৰু অলৰেডি নামত প্ৰেজেণ্ট আছে ডাই বুলি প্ৰেজেণ্ট আছে চ' সেইকাৰণে বেলেগকৈ 20 লিখিবলগীয়া হৈছে আৰু ইয়াত ব্ৰেকেট দিবলগীয়া হৈছে ইথেনৰ আগত তো 20 ইথেন 1 2 ডাইএমাইন আৰু কোবাল্ট 3 হ'ল এইটো কেলকুলেশ্যন কৰি পেলাই পাই যাবা মই দেখুৱাই দিছোঁ কোবাল্ট 3 আৰু ক্লৰাইড হ'ল এতিয়া ইয়াতে 5টা এমিন গ্ৰুপ আছে আৰু এইটো তোমাৰ কাৰ্বনেটো কোবাল্ট হ'ল পেণ্টাএমাইন কাৰ্বনেটো কোবাল্ট 3 কেলকুলেশ্যন কৰি পাই যাবা ক্লৰাইড কাৰ্বনেট গ্ৰুপৰ চাৰ্জ কিমান হয় -2 হয় কাৰ্বনেট গ্ৰুপৰ চাৰ্জ তো -2 হ'ল তো x -2 ইকুৱেল টু ইয়াত যদি -1 আছে ন তো ইয়াতো প্লাছ থাকিব লাগিব তো +1 হ'ব হ'ল তেতিয়াহ'লে এইটো কিমান হ'ব 3 হ'ব হ'ল কোবাল্টৰ 3 হ'ব চ' সেইকাৰণে কোবাল্ট 3 এই চাৰ্জকেইটা কিন্তু মনত ৰাখিবা দেই কিমানৰ কিমান হয় হ'ল তাৰপিছত আৰু মাৰ্কিউৰি আগত হৈ গ'ল অলৰেডি বহি গ'ল টেট্ৰা এইটো থাইঅ'চাইনেটো যদি NSC থাকিলেহেঁতেন আইচ'থাইঅ'চাইনেটো কোবাল্টেট বিকজ এইটো এনায়নিক হয় হ'ল 3 ইয়াৰ তোমাৰ কেলকুলেশ্যন কৰি পেলাই পাই যাবা এইটোতো -1 থাকে আৰু তোমাৰ মাৰ্কিউৰি তোমাৰ +1 চাৰ্জ থাকে যেনেকৈ এইবিলাক পটাছিয়াম বা হেৰি কি কয় ক্লৰিন পটাছিয়াম এইবিলাকৰ যেনেকৈ চাৰ্জ মনত ৰাখিছে ন -1 +1 হয় এইটোবিলাকৰ +1 হয় পটাছিয়ামৰ +1 হয় ঠিক তেনেকৈ কিন্তু এইবিলাক মনত ৰাখিব লাগিব ইয়াৰ কিমান হয় মাৰ্কিউৰি তোমাৰ চাৰ্জ কিমান থাকে +1 হ'ল তো +1 ইয়াৰ ওপৰত আহিব -1 তো ওপৰত -1 +1 তো -1 আৰু এইফালে তোমাৰ ইয়াৰ 1 হয় -1 হয় তো -4 আহিব গম পাইছানে তো 3 - 4 = -1 মিলিলে তো ইয়াত +1 গম পাইছা চ' সেইকাৰণে কাউণ্টাৰ আয়নকেইটাৰ কিন্তু চাৰ্জবিলাক মনত ৰখাটো ইম্পৰ্টেণ্ট হয় বিকজ যেনেকৈ পটাছিয়ামৰ তোমালোকে জানা ইয়াৰ +1 থাকে চাৰ্জ হ'ল তেনেকৈ ইয়াৰো +1 থাকে তো এই চাৰ্জবিলাক মনত ৰাখিব লাগিব হ'ল তো এইখিনি আছিলে তোমাৰ কৰ্ডিনেশ্যন কম্পাউণ্ডৰ মানে নমেনক্লেচাৰ্ছ তো এই পিছফালৰখিনি মই ইতিমধ্যে তোমালোকক কৈ দিছোঁ ইমান টান নহয় নোপোৱা কিন্তু ইমানো টান নোপোৱা হেৰিখিনি জাষ্ট এইখিনি কৰিব চাবা আৰু কুৱেশ্যনছ কিন্তু প্ৰেক্টিছ কৰিব পাৰি এই প্ৰেক্টিছ নকৰিলে মানে ৰুলছ ৰেগুলেশ্যনছখিনিও পাৰ হৈ যাবা কেনেকৈ নমেনক্লেচাৰ কৰা যায় UPSC চ' নেক্সট ভিডিঅ'টোত মই আইচ'মাৰাইজেশ্যন ইন কৰ্ডিনেশ্যন কম্পাউণ্ড ষ্টাৰ্ট কৰিম চ' নমেনক্লেচাৰ ইমানখিনি আছিলে চ' কিবা ডাউট থাকিলে
অফক'ৰ্ছ জনাবা মোক।